হেল্ল' ফ্ৰেণ্ডছ, আজি আমি গৈ আছোঁ অগ্নিধাম বাবা মন্দিৰ, য'ত নাজিৰাত আছে। সকলোৱেতো চিনি পায়েই। আজি বহু দিনৰ পৰা ইয়ালৈ আহিম বুলি ভাবি আছিলোঁ, আৰু আজি আমি আহিবলৈ ইয়ালৈ মিলিলে। আৰু ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে দৰ্শন কৰিবলৈ, আৰু লগতে অকণমান ধুনীয়া দৃশ্যবোৰ আপোনালোকক দেখুৱাই গৈছোঁ। আৰু এতিয়া আমি আহি পাই গ'লোঁ অগ্নিনাভ মন্দিৰৰ একেবাৰে সন্মুখত। আৰু ইয়াতে দেখিছে বহুত দূৰ দূৰণিলৈকে চাকিৰ দোকানৰ একদম লাইন লাগি আছে। আপোনালোকে ইয়াতে কিনি লওঁ বুলিলে কিনি ল'ব পাৰে। ইয়াতে ফুল চুল দিয়ে, গংগাজলো ইয়াতে পাই যাব। আৰু ইয়াতে যিহেতু চাকি জ্বলাবলৈ ব্যৱস্থা নাই, ইয়াতে বৰ চাকি গছত তেল দিব লাগে। আৰু এয়া দেখিছে, সোমাই আহি প্ৰথম গেটখন আপোনালোকক দেখুৱাইছোঁ, আৰু প্ৰথম সোমাই আহিয়ে আমি বৰচাকিত তেল দিবলৈ লাইন ধৰিছোঁ। ইয়াতে যিহেতু বহুত দূৰৰ পৰা ভক্তসকল আহি পায়, বহুত ভিৰো হয়, আৰু সেইটো কাৰণে লাইন ধৰিব লাগে, আৰু সোনকালে আহিলে ভাল। আৰু এয়া দেখিছে বৰচাকি গছত তেল ঢলা হৈছে, মানুহে এনেকৈ তেল ঢালিছে। আৰু ওচৰতে এয়া ফুলখিনি ইয়াতে দি দিব লাগে। তেনেকৈ ভিতৰত যিহেতু যাবলৈ পৰা ব্যৱস্থা নাই, আৰু বহুত ভিৰো হৈ যাব, সেইটো কাৰণে আমি এয়া তেল ঢালিলোঁ। আৰু তাৰপৰা তেল অলপ ঘৰলৈ লৈ যাবলৈও দিয়ে, আৰু তেনেকৈ লৈ আনিব পাৰি। আৰু এয়া দেখিছে, আমি বাবাক দৰ্শন কৰিবলৈ লাইন ধৰিছোঁ। 4টামান লাইন আছে। আৰু এয়া দেখিছে ধুনীয়াকৈ ভিতৰত পূজা অৰ্চনা হৈ আছে। আৰু একেবাৰে আমি যেতিয়া সন্মুখত পাইছোঁহি, তেনেকুৱা সময়তে ৰাজহুৱা বন্তি জ্বলোৱাৰো সময় হৈছে। আৰু এইফালে বাওঁফালৰ লাইনটোত দেখিছে, ইয়াতে শিৱলিংগত পানী দিব পাৰি, সেইটো এটা বেলেগ এটা লাইন ধৰিব লাগে। আৰু ৰাজহুৱা বন্তিগছ জ্বলাওঁতে সকলোকে কেমেৰা অফ কৰি দিবলৈ কোৱা হ'ল, আৰু সেইটো কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু আমি দৰ্শন কৰি আহিলোঁ, ভোগো খালোঁ ইয়াতে। আৰু এতিয়া ধুনীয়াকৈ সেৱা চেৱা কৰি ওলাই আহিলোঁ। আৰু ওচৰতে এতিয়া এখন হোটেলত সোমালোঁ, যিহেতু আমি একেবাৰে ৰাতিপুৱা একো নোখোৱাকৈ আহিছিলোঁ, সেইবুলি ভোকো লাগিছিলে। এতিয়া পৰঠা আৰু চাহ তেনেকৈ অৰ্ডাৰ দিলোঁ। আজি বহুত গৰম পৰিছিলে আৰু বহুত ভাগৰো লাগিলে, আৰু খাই বৈ লৈ এতিয়া আকৌ ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ আহোঁ, বাই।